নমস্কাৰ বন্ধুসকল, আজি মোৰ গাৰ্ডেনৰ কেইটামান বুগেনভেলিয়া গছ দেখুৱাম আৰু লগতে আমাৰ বাইদেউ দুজনী আহিছে। বাইদেউ দুজনীয়ে মিক্স ফাৰ্টিলাইজাৰ কেনেকৈ বনায় শিকিব। ঘৰত গাৰ্ডেন আছে, নিজৰ গাৰ্ডেনৰ কাৰণে যাতে ঘৰতে বনাই ল'ব পাৰে। বজাৰত যিহেতু অকল ৰাসায়নিক সাৰ পোৱা যায়, অৰ্গেনিক পোৱা নাযায়। ৰাসায়নিক সাৰৰ পৰিমাণটো অলপ বেছি হ'লে গছ মৰি যায়। আৰু ময়ো যিহেতু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ, জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ। এই গছটো চাওক কিমান ফুল ফুলিছে, গছ ভৰ্তি ফুল। আৰু এই ফুলবিলাক সোনকালে সৰি নাযায়। এবাৰ যদি ফুল হয় মিনিমাম 1 মাহৰ ওপৰত ষ্টে কৰে আৰু কালাৰটো অৰিজিনেল পোৱা যায়। সেইকাৰণে মই জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ আৰু আপোনালোকেও জৈৱিক সাৰ ব্যৱহাৰ কৰিব, ৰাসায়নিক সাৰৰ ফালে নাযাব। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে হয়তো সোনকালে ৰিজাল্ট পাব, কিন্তু গছৰ লাষ্টিং কমি আহিব, গছ বেছি দিন নাবাচে। আৰু এই ভিডিঅ'টো যদি ভালদৰে চাই লয়, বুগেনভেলিয়াৰ ফুলৰ কাৰণে আপোনাৰ আৰু চিন্তা কৰিব নালাগে। গছ ভৰ্তি ফুল থাকিব, 8 মাহ ফুল পায়ে থাকিব। বুগেনভেলিয়া 12 মাহৰ ভিতৰত 8 মাহ ফুল থাকেই। অকল সঠিক পৰিমাণে সাৰ ব্যৱহাৰ কৰা জানিব লাগিব। গছক চবচে বেছি 3টা নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়, সেইটো হ'ল NPK। আৰু এই গছটো চাওক কিমান সৰু, এই সৰুতে কি পৰিমাণে ফুল ফুলিছে চাওক, 9 ইঞ্চি মান হ'ব। NPKৰ ফুল ফৰ্ম হ'ল নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম। এই 3টাৰ কাম বেলেগ বেলেগ। নাইট্ৰজেনে গছ বঢ়াব, নতুন পাত আনিব আৰু পাতবিলাক সেউজীয়া কৰি ৰাখিব। ফছফৰাছে গছৰ ৰুট ষ্টক মজবুত বনাব, ৰুট ডেভেলপমেণ্ট কৰিব আৰু লগতে ফুল ফল অনাৰ কাৰণে সহায় কৰিব। আৰু পটাছিয়ামৰ কাম হ'ল, পটাছিয়ামে গছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু লগতে ফুল ফলৰ চাইজ ডাঙৰ কৰে। আৰু বহুত বেনিফিট আছে। বাকীখিনি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, নহ'লে আপোনালোকে ইণ্টাৰনেটৰ পৰা চাই ল'ব। আজি চবখিনি আলোচনা কৰিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই সাধাৰণভাৱে যিখিনি জানিব লাগে সেইখিনিয়ে আলোচনা কৰিলোঁ। NPK খিনিতো হৈ গ'ল, আৰু দিব লাগিব মাইক্ৰ'নিউট্ৰেণ্ট মানে অনুখাদ্য। এতিয়া অনুখাদ্যৰ প্ৰয়োজন আছে। আমি যেনেকা ভাত, মাছ, মাংস, চব্জি খালেই নহয়, আমি তাৰ পিছতো ফল মূল, কণী, গাখীৰ, বিড়ি, চিগাৰেট খাব লগা হয়। তেনেকুৱা গছৰো এই মূল খাদ্যৰ পিছতো এক্সট্ৰা এডিশ্যনেল কিছু খাদ্যৰ প্ৰয়োজন হয়। তো এতিয়া আৰু দেৰি নকৰি মই আৰম্ভ কৰোঁ। তো আপোনালোকে ভালদৰে চাই ল'ব, লাগিলে নোট কৰি ৰাখিব। মই প্ৰথমত দিলোঁ ভাৰ্মি কম্পোষ্ট, ডাঙৰ বাটিৰ 1 বাটি। লগতে এই ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই কোৱা কথাখিনিত যদি কিবা ভুল থাকে কমেণ্ট কৰি জনাব। তাৰপিছত মই নিমখলি দিলোঁ সৰু বাটিৰ 1/2 বাটি। তো ৰেচিঅ'টো মনত ৰাখিব। তাৰপিছত মই লৈছোঁ ষ্ট্ৰীম বনডাষ্ট, বন মিল। তো ষ্ট্ৰীম বনডাষ্ট হয়, তো পাউডাৰ ফৰ্মত আহে। 1 বাটি দিলোঁ। তাৰপিছত মই দিম হৰ্ণ মিল। তো জীৱ জন্তুৰ শিঙৰ পৰা বনায়। তো হৰ্ণ মিল মই 1 বাটি দিলোঁ। এতিয়া মই দিছোঁ ইফকো কোম্পানীৰ অৰ্গেনিক পটাছ মল। তো পটাছ অৰ্গেনিক হয়, যিহেতু মই ফাৰ্টিলাইজাৰটো ফুলৰ কাৰণে বনাই আছোঁ, পটাছৰ পৰিমাণটো বেছি ৰাখিম, সেইবাবে মই 2 বাটি দিলোঁ। এতিয়া দিম মই লেডাৰ মল। এইটো জীৱ জন্তুৰ ছালৰ পৰা বনায়, ছাল শুকাই পাউডাৰ বনায়, বেছি নিদিওঁ। তো 5 চামুচমান দিম, ডাঙৰ চাহ চামুচৰ 5 চামুচমান দিলোঁ। লেডাৰ মলৰ
এইটো হ'ল লেডাৰ মলত থাকে নাইট্ৰজেন, এইটো ফসফৰাছৰ পৰিমাণ আৰু এইটো পটাছিয়ামৰ পৰিমাণ। বেছি নিদিলোঁ, অকণমান দিলোঁ। মই এতিয়া দিম ট্ৰাইকোডাৰ্মা ভিৰিডি। এইটো লাইভ ফাংগাছ হয়, এইটো জিন্দা ফাংগাছ। এইটো মাটিৰ লগত মিলি যাব, মিলি এইটো এটা ফাংগাছ গেট মানে যিবিলাক ফাংগাছে ক্ষতি কৰে গছৰ, সেই ফাংগাছবিলাক মাৰি পেলাব এই ফাংগিচাইডটোৱে। তো এইটো ফিছমল, মই ফিছমল নিদিওঁ বাৰু, ফিছমল দিয়াৰ প্ৰয়োজন নাই, যিহেতু ভাৰ্মি কম্পোষ্ট দিলোঁ, তাৰপিছত হৰ্ণ মিল দিলোঁ, তাতেও নাইট্ৰজেন আছে। ফিছমলত নাইট্ৰজেনৰ পৰিমাণ বহুত হাই, সেইকাৰণে ফিছমল নিদিওঁ। ফিছমল দিলে এতিয়া আৰু ফুল নুফুলে, পাত সেউজীয়া হ'ব, গছ ডাঙৰ হ'ব, প্ৰয়োজন নাই ফিছমলৰ, সেইবাবে ৰাখি দিলোঁ। এইটো হ'ল বায়'ভিটা এক্স চিউইড গ্ৰেনুৱেলছ, এইটো মাইক্ৰ'নিউট্ৰিয়েণ্টৰ কাম কৰে। এইটো অনুখাদ্যৰ ভাগত পৰে। চাৰি 5 চামুচমান দিলোঁ। এইটো হ'ল হিউমিক এচিড। তাৰপিছত মই লৈছোঁ হিউমিক এচিড, তো 3-4 চামুচমান দিছোঁ। যিহেতু এইটো পানীৰ লগত মিক্স কৰি মই গছত দি থাকোঁ প্ৰতি মাহে এবাৰকৈ, সেইবাবে অকণমান দি দিলোঁ। শিপা গ্ৰোথ কৰে, শিপাৰ কাৰণে ভাল। তাৰপিছত লাষ্ট মই দিছোঁ মেগনেছিয়াম ছালফেট। লাষ্ট মেগনেছিয়াম ছালফেট দিম। এইটো হ'ল ইপছাম সল্ট। এই বস্তুবিলাক অনলাইনত আপোনালোকে সহজতে পাই যাব, আৰু কোম্পানীটো আপোনালোকৰ পচন্দ মতে ল'ব পাৰে। ভাল বেয়াটো আপোনালোকে জানি লৈ ল'ব। তো মোৰ চবখিনি হৈ গ'ল। মই অলপ ভাৰ্মি কম্পোষ্ট বঢ়াই দিম, ডাঙৰ বাতিৰ আধা বাতি দিলোঁ। আকৌ ভাৰ্মি কম্পোষ্টৰ পৰিমাণ কম হৈছিল। এতিয়া মই ভালদৰে মিক্স কৰিব লাগিব। আৰু আপোনালোকে এটা কাম কৰিব, যেতিয়া মিক্স ফাৰ্টিলাইজাৰ বনায় সেই সময়ত মাস্ক লগাই ল'ব। এইটো জন্তুৰ শিং, হৰ্ণমিল জন্তুৰ শিঙেদি বনায়। এইটো জন্তুৰ শিং, এইটো মহৰ শিং হ'ব পাৰে, ইমান বহল। মাস্ক নলগালে এলাৰ্জিৰ প্ৰব্লেম হ'ব পাৰে, মাস্ক নলগালে। এভাবে মাস্ক লগাই ল'ব। মই মিক্সখিনি কৰি লওঁ, আৰু কৰিবলগীয়া কিছু কাম আছে, সেইখিনিও মই লাষ্টত কৈ আছোঁ। এতিয়া মই এই পাত্ৰটোত ভৰাম, খোলা অৱস্থাত ৰাখি দিলে বেয়া হৈ যাব। অলপ পানী দিব লাগিব স্প্ৰে কৰি। বেছি পানী দিয়াৰ প্ৰয়োজন নাই। একেবাৰে জিকাব নালাগে, তো চাই লওক। এইটো চাইছে, তাৰপিছত আকৌ উঠাই দিম, আৰু এক বাটি দিলোঁ, আকৌ অলপ পানী দিম।
ঢাকনটো লগাই দিম 15-20 দিন এনেকুৱাকৈ ৰাখি দিম 15-20 দিন ৰখাৰ পিছত গছত ব্যৱহাৰ কৰিম এতিয়া এই মুহূৰ্তত যদি গছত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে গছবিলাক মৰি যাব হিট জেনেৰেট হ'ব মেইন কথা হ'ল অৰ্গেনিক ফাৰ্টিলাইজাৰে হিট জেনেৰেট কৰে সেইকাৰণে 15-20 দিন ৰাখি দিব লাগিব ডিকম্পোজ হ'বৰ কাৰণে ডিকম্পোজ হোৱাৰ পিছত গছত দিম আৰু এই সাৰখিনি ৰ'দত ৰাখিলে বেয়া হ'ব সেইকাৰণে কণ্টেইনাৰটো মই ৰুমৰ ভিতৰতে ৰাখি দিম যাতে বেয়া নহয়